মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সংখ্যা প্ৰণালীৰ অনুশীলনী 1.1 কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া সংখ্যা প্ৰণালীত আমাৰ 4টা কুৱেশ্যন আছে। এই কুৱেশ্যনসমূহ আমি আলোচনা কৰাৰ আগতে কিছুমান কথা জানি ল'ব লাগিব। এতিয়া আমি পাই আছোঁ স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা মানে কি সেইটো আমি জানি ল'ব লাগিব। এতিয়া স্বাভাৱিক সংখ্যা মানে হৈছে গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সকলোবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা। যেনে ধৰা এতিয়া আমি এক্সাম্পল চাম। গণনা কৰিবৰ ব্যৱহাৰ কৰা সকলোবোৰ সংখ্যা আমি এক্সাম্পল কিছুমান চাওঁ, যেনে 1 2 3 4 5 এনেকৈ গৈ থাকিব। এতিয়া এনেকৈ গৈ লাখ নিযুত এনেকৈ গৈ থাকিব। এইবিলাক হ'ল আমাৰ স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যাৰ পিছত আমি পাম পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা মানে কি? পূৰ্ণ সংখ্যা হৈছে স্বাভাৱিক সংখ্যাত যেনেকৈ 1 2 3 পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যাত আমাৰ 0 পৰা আৰম্ভ হয়। 0 1 2 3 এনেকৈ গৈ থাকিব। কিন্তু স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই থাকিব। এতিয়া আমি পাম অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি? ইয়াত আমাৰ -3 -2 -1 0 1 2 এনেকৈ গৈ থাকিব। ইয়াত আমাৰ মানে মাইনাছ কেইটা আহি যাব। পিছত আমি পাই আছোঁ পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা মানে কি? যিবোৰ সংখ্যা আমি PQ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ হ'ল আমাৰ পৰিমেয় সংখ্যা। যেনে এক্সাম্পল এক্সাম্পল কি দিব পাৰি আমি? ধৰা 3/2 -1/2 এতিয়া 1 2 3 4 5 এনেকুৱা হ'ব। এইবিলাক পৰিমেয় সংখ্যা হয়। ইয়াত দেখা কেনেকুৱা? ইয়াত তলত কি আছে? তলত হৰ আছে। ইয়াত এটা সকলো তলতে এটা 1 আছে, হৰ আছে। হৰ আৰু লব আছে যদি P/Q আকাৰত আছে এইটো হ'ব। এতিয়া অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1টো চাওঁ। এতিয়া শূন্যটো পৰিমেয় সংখ্যা হয়নে? এক P/Q আৰ্হিত ইয়াত PQ অখণ্ড সংখ্যা আৰু P = 0 প্ৰকাশ কৰিব পাৰোঁনে? এতিয়া আমি জানো শূন্যটো পৰিমেয় সংখ্যা হয়নে? এতিয়া লিখিম হয়। পৰিমেয় সংখ্যা মানে কি আছিল? যিটো আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক হ'ল পৰিমেয় সংখ্যা। এতিয়া আমি তলত লিখি দিম, কিয়নো ইয়াক P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি। এই এক্সাম্পল লিখি দিম 0 1 0 2 এতিয়া 0ৰ তলত যিটো দিয়া হৰটো এইটো ইকুৱেল টু 0 হ'ব। এক্সাম্পল তুমি 0/100 দিব পাৰা, 0/500 দিব পাৰা। এক্সাম্পল লিখি দিবা। এতিয়া কুৱেশ্যন নম্বৰ 2টো চাওঁ। 3 আৰু 4ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে। এতিয়া আমি 3 তলত এটা 1 দিওঁ, 4 তলত এটা হৰ আমাৰ থাকে। এতিয়া মই 3ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰোঁ, তলতো যিটো পূৰণ কৰিব লাগিব। আকৌ 4 × 7 1 × 7 ইয়াত যিকোনো এটা সংখ্যা ল'ব পাৰিবা। 7 10 9 100 যিকোনো এটা ল'ব পাৰা। এতিয়া আমাৰ কি উলিয়াই আছে 21/7 আচ্ছা 28/7 এতিয়া তুমি তলত কি আছে 7 21 আৰু 28ৰ মাজত দেখা। এতিয়া আমি তলত লিখিম 3 আৰু 4ৰ মাজত থকা 5টা সংখ্যা হ'ল 21/7 লিখিব পাৰবা, 22/7 23/7 এনেকৈ 28/7 লৈকে যাব। তাহলে আমি 24/7 25/7 26/7 ইত্যাদি এই 6টা লিখি দিয়েছেন আমার 1 2 3 4 5 6 হয়ে গেল। কোশ্চেন নম্বর 3
3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা আমাৰ উলিয়াব লাগে এতিয়া এইটো p/q কাৰত দিয়া আছে 3/5 আৰু 4/5 এতিয়া আমি লব আৰু হৰৰ আৰু লব আৰু হৰৰ এনেকুৱা এটা সংখ্যা সেম এটা সংখ্যা পূৰণ কৰিব লাগিব 3/5 4/5 এ যিকোনো এটা সেম সংখ্যা দি পেলাই আমাৰ পূৰণ কৰিব লাগিব ধৰা 5 দিলো তোমাৰ কি হৈছে 3 × 15 5 × 25 5 × 25 তলৰটো কিন্তু সেম থাকিব সেম দিব 4 × 5 = 20 এতিয়া 15 আৰু 20 মাজত আমি কেইটা কৈছে 5টা উলিয়াব লাগিব এতিয়া আমি তলত লিখিম 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা হল কি লিখিম 15/25 16/25 এতিয়া এইখিনি আমি 20/25 লৈকে যাব পাৰো কেইটা কৈছে 5টা সেইকাৰণে 17/25 18/25 19/25 হৈছে তো কোৱেশ্চন নম্বৰ 4 মন কৰা তলৰ উক্তিসমূহ সঁচা নে মিছা উত্তৰসমূহৰ সমৰ্থন যুক্তি উল্লেখ কৰা তলৰ উক্তিসমূহ যদি শুদ্ধ হয় তেনেহলে সমৰ্থন যুক্তি সহকাৰে দেখুওৱা আৰু মিছা হলেও সমৰ্থন যুক্তি সহকাৰে দেখুওৱা এক নম্বৰটো মন কৰা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তে তোমালোকে ইয়াত চোৱা এতিয়া আমাৰ বৃত্তটোলৈ মন কৰা এই বৃত্তটোত আমি দিম স্বাভাৱিক সংখ্যা স্বাভাৱিক এক্সাম্পল কি আছিল আমাৰ 1 2 3 4 এনেকৈ গৈ থাকিব পিছত আহি আছে আমাৰ এতিয়া আছে আমাৰ পূৰ্ণ সংখ্যা আমাৰ কি আছিল যেটো 0 পৰা ষ্টাৰ্ট হৈছিল 0 1 2 3 4 এনেকৈ গৈ থাকিব পিছত আমাৰ আহি আছে অখণ্ড সংখ্যা অখণ্ড সংখ্যা আমাৰ কি আছিল যেটো মাইনাস পৰা গৈ পেলাই ষ্টাৰ্ট হৈছিল -2 -1 0 1 2 3 এনেকৈ গৈ থাকিব পিছত আমাৰ আহি আছে এতিয়া আমাৰ আহি আছে পৰিমেয় সংখ্যা তে পৰিমেয় সংখ্যা ক'বলৈ গ'লে -3/2 -1 0 3/2 1 এনেকৈ গৈ থাকিব এতিয়া আমাৰ আহি আছে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আমি p/q আকাৰত আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক আছিল আমাৰ অপৰিমেয় সংখ্যা যেনে √5 -√5 √3 এনেকৈ গৈ থাকিব এতিয়া 4 এক নম্বৰটো চোৱা কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা আমি কি চাই আছো যে এই বৃত্তটোৱে পূৰ্ণ সংখ্যাৰ ভিতৰতেই সোমাই আছে পূৰ্ণ সংখ্যাৰ ভিতৰতে স্বাভাৱিক সংখ্যা আছে অখণ্ড সংখ্যাৰ ভিতৰত আমাৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা সোমাই আছে পৰিমেয় সংখ্যাৰ ভিতৰত অখণ্ড পূৰ্ণ স্বাভাৱিক সব সোমাই আছে অপৰিমেয় সংখ্যাৰ ভিতৰত এইকেইটা সোমাই আছে এতিয়া কোৱেশ্চন এক নম্বৰটো যেটো কৈছিল যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো উত্তৰটো হ'ব হয় ইয়েস এটো ৰাইট কিয়নো পূৰ্ণ সংখ্যাৰ ভিতৰতে স্বাভাৱিক সংখ্যা সোমাই আছে এটা আমি 2 নম্বৰটো চাও প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটো বাহিৰত আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা হয় ইয়াত কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় এটো উত্তৰটো নহব ৰং তে 3 নম্বৰটো চোৱা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা কৈছে
এইটোৰ ভিতৰতে এইটো সোমাই আছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যাই এটা পৰিমেয় সংখ্যা হয় এইটো নহব